দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসভা সম্পন্ন। নিশা শিশুসকলৰ দ্বাৰা অভিনীত সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনাই আপ্লুত কৰিলে দৰ্শকক। আৰম্ভ কৰা হৈছিল দুপৰীয়া ভাগত অতিথি আপ্যায়ন আৰু ৰাইজৰ আপ্যায়নৰ পাছতে আমাৰ প্ৰসাদ বিতৰণ কাম হ'ল। প্ৰসাদ বিতৰণৰ পাছতে আমাৰ ভকত বিদায় পাছতে আমাৰ গধূলি এভাগ মহাপুৰুষৰ নাট আমাৰ নামঘৰত অনুষ্ঠিত হৈছে। বৰ্তমান তাৰে গায়ন বায়ন গাই আছে। সেই নাটভাগৰ নামটো হৈছে সিন্ধুমণিৰ অভিশাপ দশৰথৰ স্বৰ্গযাত্ৰা। নামঘৰ ভাগি মানে আমাৰ বৰ্তমান য'ত নাটভাগ আমাৰ যেতিয়া তলৰ মহলত য'ত নাটভাগ হৈছে তাৰ ওপৰতে নামঘৰ ভাগ আমাৰ নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। বৰ্তমান আমাৰ অস্থায়ীভাৱে তলত আসন প্ৰতিষ্ঠা কৰি থোৱা হৈছে আৰু অহা বছৰলৈ আমাৰ ইয়াত শতবৰ্ষ উদযাপনো কৰা হ'ব। লগতে ওপৰলৈ নামঘৰ ভাগ নিয়াৰ ব্যৱস্থা কৰা হ'ব। নামঘৰ মই নিৰ্মাণ সমিতিৰ দায়িত্বত আছোঁ। আচলতে ইয়াত নাথ সম্প্ৰদায় 130 ঘৰ মানুহ আছে। অতীজতে আমাৰ চাৰিঙৰ পৰা ৰাজস্ব সিংহই আনি পেলাই ইয়াত বহুৱাইছিলে পুখুৰী ৰখীয়া বংশ হিচাপে। তাৰ পৰাই কালক্ৰমত গৈ আজি 130 ঘৰ মানুহ হৈছে আৰু আমাৰ নাথ সম্প্ৰদায় সকলো ব্ৰাহ্মণীয়া সম্প্ৰদায় আৰু আমি এটা খেলতে সকলোৱে মিলিজুলি আমাৰ নামঘৰ ভাগ পৰিচালনা কৰি থকা হৈছে। আমাৰ আজি ওচৰৰ এজনে স্থানীয় বাসিন্দাৰ আধ্যাত্মিক দিশত আগবঢ়া তেখেতে শ্ৰীযুত সঞ্জীৱ চাৱে নাটভাগ উদ্বোধন কৰিলে। নামঘৰ নিৰ্মাণ কাম আমাৰ প্ৰায় 60% হৈ গৈছে আৰু আমাৰ প্ৰায় 40% কাম বাকী আছে। আমি সকলো ৰাইজৰ সহায় সহযোগতে নামঘৰ ভাগ 1-1.5 বছৰৰ ভিতৰতে আমি উলিয়াব পাৰিম বুলি আমি আশাবাদী ৰাইজখন। বিধায়ক মানে আমাৰ বিধায়কজন যিহেতু আমাৰ সুপৰিচিত, তেখেত ডক্টৰ মৃদুল কুমাৰ দত্ত। তেখেত মানে আচলতে JB কলেজৰ প্ৰবক্তা আছিলে। তেখেত আগৰে পৰা এজন সমাজসেৱী মানুহ। তেখেতৰ লগত আমি নামঘৰ ভাগ নিৰ্মাণ কৰা প্ৰথম অৱস্থা। উল্লেখযোগ্য যে 1925 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও টাউন নাথ নামঘৰৰ বছৰেকীয়া বৰসভা ভাগি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে এটি ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। এই বছৰেকীয়া বৰসভা ভাগক লৈ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ হ'ল। বৰসভা উপলক্ষে পুৱা স্মৃতি তৰ্পণ নাম প্ৰসংগ, গাঁৱৰ বয়োজ্যেষ্ঠসকলক আৰু মহিলাসকলে পৰিৱেশন কৰে দিহানাম, গায়ন বায়ন প্ৰদৰ্শন, মাহ প্ৰসাদ বিতৰণ আৰু নিশা স্থানীয় শিশু শিল্পীসকলৰ দ্বাৰা সিন্ধুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা ভাগিৰ প্ৰদৰ্শনৰ পাছতেই অনুষ্ঠান ভাগিৰ সামৰণি পৰে। এই বৰসভা ভাগত বিশেষভাৱে উপস্থিত থাকি দেৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিজেপিৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তই সেৱা আগবঢ়ায়। আমাৰ পুৱা ভাগতে নাথগাঁও সমূহ ৰাইজৰ আমাৰ এইটো বাৰ্ষিক কৰ্ম, পূৰ্বপুৰুষৰ পৰা চলি অহা পিতৃ পিতামহৰ দিনৰ পৰা চলি অহা এই বাৰ্ষিক কৰ্ম আজি খুব সাফল্যমণ্ডিতভাৱে পুৱা ভাগে এজন নামাচাৰ্য প্ৰভু আহি ইয়াতে আমাৰ নামভাগি ইয়াতে উত্থাপন কৰিলে। তেওঁ লগতে আমাৰ সমূহ নাথগাঁওবাসী ৰাইজ একত্ৰিত হৈ আমি আজি সেৱকীহে আমি আমাৰ বিভিন্ন গাঁৱৰ পৰা ভকত নিমন্ত্ৰণ কৰি আনি আমি ইয়াতেই আমি সেৱা গ্ৰহণ কৰিলোঁ। আমাৰ পুৱা ভাগে আমাৰ দেৰগাঁৱৰ মাননীয় বিধায়ক মৃদুল দত্ত ডাঙৰীয়া আমাৰ উপস্থিত হৈছিলে। তেওঁ আহি আমাৰ এই অনুষ্ঠান ভাগত সাফল্যমণ্ডিত কৰিলেহি। তেখেত উপস্থিতি আমাৰ যথেষ্ট অনুপ্ৰেৰণা যোগালে। আমাৰ এই অনুষ্ঠানটোৰ শেষত আজি এতিয়া ৰাতিলৈ এখন শংকৰ গুৰুজনাৰ এখন মহাপুৰুষীয়া নাট ইয়াতে মঞ্চস্থ কৰা হ'ব। নাট ভাগি হৈছে সিন্ধুমণিৰ ভক্তি পৰীক্ষা দশৰথৰ স্বৰ্গযাত্ৰা স্বৰ্গ উদ্ধাৰ। এই নাটক ভাগি এয়া আমাৰ এতিয়া গায়ন বায়নৰ অনুষ্ঠিত হৈ আছে আৰু ভগৱন্তই কৃপা কৰক আমাৰ এই অনুষ্ঠানটো এই নাট ভাগি আজি সুচাৰুৰূপে পৰিচালনা কৰি সমূহ নাথগাঁওবাসীক যেন কৃতাৰ্থ কৰে। এই নাথ সমাজৰ ইয়াত আমাৰ 140 ঘৰমান ব্যক্তি আমাৰ গৃহস্থ হিচাপে আমাৰ আছে। আমি সমূহ নাথগাঁওবাসী ৰাইজ একত্ৰিত হৈ এয়াই আমাৰ নামঘৰ।
আমাৰ যদিও বিভক্ত হৈ আছে ঠাই অনুসাৰে, কিন্তু আমাৰ গাঁওখন এইখনেই আৰু ইয়াতেই আমি ইয়াত এইখনেই আমাৰ মূল হেৰি। আমাৰ সমূহ গাঁওখনত আমাৰ এটা খেল, আমাৰ ইয়াত অন্য খেল নাই। আমি কৰ্মকান্তি, আমাৰ ইয়াত সেই কৰ্মকান্তি আমি নাথ সমাজে এই নামঘৰ হৰি মন্দিৰ ভাগতে একত্ৰিত হৈ মূৰ ধুৱাই ভগৱন্তৰ শ্ৰীচৰণত আমি সেৱা জনাই আহিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।